একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। মইতো দেখা নাই। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। মইতো দেখা নাই। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। মইতো দেখা নাই। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। মইতো দেখা নাই। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক।